এইখন চহৰ মই নতুনকৈ ৰাইজক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। হয়, সদাব্যস্ত ভাৰতৰ ৰাজধানী এইখন দিল্লী চহৰ। নমস্কাৰ, SFC ইণ্ডিয়া ব্লগটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ দিল্লীত, আৰু দিল্লীত মই কিয় আহিছোঁ, কেনেকৈ আহিলোঁ, কাৰ সহযোগত আহিলোঁ, কাক লগ পালোঁ, ইয়াতে আমি লগ পাম আজি অসম সন্তান এজন সুচিকিৎসক, যি অসমৰ হৈ কাম কৰে অথচ দিল্লীত থাকে, তেনে এজন চিকিৎসকক লগ পাম কিঞ্চিত সময়ৰ কাৰণে, একেবাৰে কম সময়ৰ কাৰণে লগ পাম। তেওঁ ইমানেই ব্যস্ত দেখিলেই আচৰিত হ'ব। আহকচোন আজি ভিডিঅ'টোৰ লগত আপোনালোকেও সম্পূৰ্ণভাৱে থাকক। ডক্টৰ সুশীল জৈন কোন আৰু অসমবাসীৰ বাবে তেখেতে আজি কি কয় তাকে শুনো আহক। এয়া এপ'ল' হস্পিটেলৰ চৰাঘৰ। ডক্টৰ সুশীল জৈনক লগ কৰিব অহা বুলি কোৱাৰ কাৰণে হস্পিটেল কৰ্তৃপক্ষই ইয়াতে কিছু সময় অপেক্ষা কৰিবলৈ ক'লে। ডক্টৰ সুশীল জৈন গুৱাহাটীত জন্মগ্ৰহণ কৰা এইগৰাকী চিকিৎসকে লণ্ডনত পঢ়া শুনা কৰি পুনৰ গুৱাহাটীলৈ ঘূৰি আহিছিল, আৰু গুৱাহাটীত কিছুদিন কৰ্মব্যস্ত হৈ থকাৰ পিছত তেতিয়াৰে পৰা আজিলৈকে সুদীৰ্ঘ দিন তেখেতে দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ'ল' হস্পিটেলত কৰ্মৰত। আৰু এইগৰাকী জ্যেষ্ঠ চিকিৎসকক অকণমান সময়ৰ কাৰণে আমি সকলোৱে এবাৰ লগ পাওঁ। আহকচোন। এইখনেই ইন্দ্ৰপ্ৰস্থ এপ'ল' হস্পিটেল, ভাৰতবৰ্ষৰ এখন বিখ্যাত হস্পিটেল, যিখন হস্পিটেল বলিউডৰ ছবিসমূহত মাজে সময়ে প্ৰায় দেখা যায়। সেয়েহে আপোনালোকক পুনৰ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন বোধ মই নকৰোঁ। এইবাৰ তেখেতৰ এছিষ্টেণ্টে আমাক মাতি আনিলে তেখেতৰ ব্যক্তিগত কোঠালিটোলৈ, আৰু কোঠালিটোত প্ৰৱেশ কৰি ইফালে সিফালে চালোঁ। অতি সুন্দৰভাৱে সজাই থৈছে, আৰু মোৰ দৃষ্টিগোচৰ হৈছিল এইটো সময়ত অসমৰ শৰাইখন, জাপিটো আৰু সেই ফুলাম বিহুৱানখন অতি সুন্দৰভাৱে সজাই থৈছে ডক্টৰ সুশীল জৈনে। তেখেতক কিছু সময়ৰ কাৰণে লগ পাইছিলোঁ যদিও তেখেত আন ৰোগীৰ লগত ব্যস্ত হৈ আছিল। আচলতে হয়তো তেখেতৰ ব্যস্ততাৰ কাৰণেই তেখেত অতি দ্ৰুতবেগী হৈ পৰিছে, আৰু তেখেতৰ খোজৰ লগত খোজ মিলাই আপুনি এজন অভিভাৱক হিচাপে আপোনাৰ ৰোগীৰ বিষয়ে তেখেতৰ লগত এই খোজৰ লগতেই কথা পাতি যাব লাগিব, যেতিয়ালৈকে তেখেতে এটা ব্লকৰ পৰা আন এটা ব্লকলৈ গৈ থাকে। দিনটো উকলি যোৱাৰ পিছত একেবাৰে কম সময়ৰ কাৰণে তেখেতক মই লগ পালোঁ। একেবাৰে কাষৰ পৰা লগ পাইছোঁ আৰু সুন্দৰভাৱে কথা পাতিছোঁ। তেখেতক সেৱা জনাইছোঁ মই, আৰু তেখেতক মই কৈছোঁ যে আপুনি অসমবাসীৰ বাবে এই মুহূৰ্তত কিবা এষাৰ ক'ব নেকি। তেখেতক সময় নাই কাৰণে অসমবাসীৰ বাবে মাত্ৰ সেৱাহে জনাইছে। এনেদৰেই তেখেতে কোনোবা সময়ত আনক পথ প্ৰদৰ্শক হিচাপে কাম কৰি গৈছে। ইফালে যাওক সিফালে যাওক এনেধৰণৰ বাট দেখুৱাইছে। লিফ্টলৈ যাবলৈ কিছু সময় লাগে, যিহেতু যথেষ্ট সংখ্যক লিফ্ট এপ'ল' হস্পিটেলত আছে। সেই মুহূৰ্তত তেখেতে তেখেতৰ চিকিৎসক বন্ধুসকলৰ লগত কথা বতৰা বা বাৰ্তালাপ কৰা দেখা গৈছে। এনেধৰণে ব্যস্ত হৈ থাকে এইগৰাকী চিকিৎসক। আচলতে উল্লেখ নকৰাকৈ থাকিব নোৱাৰি। এই বিশাল হস্পিটেলখনত যিমান সংখ্যক ৰোগী আছে, এই সকলো ৰোগীৰ ওচৰত তেখেতসকলে গৈ, এই চিকিৎসকগৰাকী গৈ কিঞ্চিত সময়ৰ বাবে হ'লেও ৰোগীৰ লগত বাৰ্তালাপ কৰে, সুন্দৰ সুন্দৰ কথা পাতে। এয়া ৰোগীসকলৰ বাবে আচলতে মহৌষধ স্বৰূপ। দিনটো দৌৰা ধপৰাৰ মাজেৰে সুশীল জৈনক বিভিন্ন প্ৰশ্ন সুধিলোঁ। আচলতে মোৰ বাইদেউৰ যিহেতু বাইদেউ অসুস্থ, তেখেতৰ বিষয়ে সুধিলোঁ, আৰু আকৌ পুনৰ ডক্টৰ সুশীল জৈনৰ কোঠালিটোলৈ গ'লোঁ, আৰু তাত প্ৰত্যক্ষ কৰিলোঁ যে এইবাৰ যিসকল ৰোগী আহে, ৰোগীৰ অভিভাৱকসকলে বা ৰোগীসকলেও যোৱাৰ প্ৰাক মুহূৰ্তত, যোৱাৰ সময়ত ডক্টৰ সুশীল জৈনৰ বাবে একলম লিখি থৈ যায়, আৰু সেই লিখনিবোৰ তেখেতৰ কোঠাত সুন্দৰভাৱে সজাই থোৱা আছে। অসমৰ বিভিন্ন সাহিত্যিক, বিভিন্ন লেখক, মহান ব্যক্তিসকল ইয়ালৈ আহে, আৰু আহিলেই তেখেতলৈ একলম লিখি থৈ যায়। কোনো সাহিত্যিকে হয়তো কেতিয়াবা লিখি থৈ গৈছে অসমৰ বাতৰি কাকতত, যদি আপুনি এপ'ল' হস্পিটেললৈ যায় তেনেহ'লে সুশীল জৈনক নিশ্চয় এবাৰ লগ কৰক। আৰু আজিৰ আমাৰ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত মোক সহায় কৰিলে মোৰ ভাতৃপ্ৰতিম বন্ধু বিকাশ চুতীয়া। তেখেত লখিমপুৰৰ যুৱক, কৰ্মসূত্ৰে দিল্লীত থাকে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু এইখিনিতে মই অসমবাসীলৈ অনুৰোধ জনাম, যদি আপুনি কোনো চিকিৎসাৰ ক্ষেত্ৰত এপ'ল' হস্পিটেললৈ আহে তেনেহ'লে নিশ্চয় এবাৰ ডক্টৰ সুশীল জৈনক দেখা কৰক।